নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো যোগেদি স্কুটিৰ বিষয়ে খুব গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে আলোচনা কৰিম। কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰতিবাদ কৰিলে আমি স্কুটি পাম নে নাই? ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ কেইবাটাও প্ৰশ্ন যে এতিয়া চান্স আছে নেকি, প্ৰতিবাদ কৰিলে আমি স্কুটি পাম নেকি, আমি ছাত্ৰ ছাত্ৰী জাষ্টিছ নাপাম নেকি? হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এতিয়া কেইবাটাও ডাঙৰ প্ৰশ্ন, কিবা নতুন জাননী আছে নেকি এইটো বিষয় লৈ যে স্কুটি 60% দিব 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে। হয় ছাত্ৰ ছাত্ৰীসকল, মেইন মানুহজন কোন? স্কুটিৰ কাৰণে কোনজন মানুহৰ ওচৰত ৰিকুৱেষ্ট কৰিলে স্কুটি পাবা? হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে অৱগত হৈছে যে মেইন মানুহজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হয় ছাত্ৰ ছাত্ৰীসকল, যদি এতিয়া তোমালোকে প্ৰতিবাদ কৰা পিছফুলি তোমালোকে যদি ৰিকুৱেষ্ট কৰা তেন্তে কিবা এটা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি অৰ্থাৎ এনেকৈ আন্দোলন কৰি থাকা তোমালোকৰ কাম নিদিব। তোমালোকে ৰিকুৱেষ্ট কৰিব লাগিব টুইটাৰ হেণ্ডেলত, নহ'লে তোমালোকে অফিচিয়েলি হওক বা তোমালোকে অফলাইনত গৈ কিনে তোমালোকে অফিচত লগ কৰিব লাগিব। বহুকেইটা ছাত্ৰ ছাত্ৰী মিলি একলগ হৈ তাৰপিছতে তোমালোকে পিছফুলি এটা সিদ্ধান্ত ল'ব লাগিব যে আমাক স্কুটি দিয়ক। এনেকুৱা ঘটনা আমাৰ 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী আছিলে সেইসকল ছাত্ৰ ছাত্ৰী কষ্ট কৰি পাছ কৰিছে, আৰু লাগিলে এইবাৰৰ কাৰণে 60% স্কুটি দিয়ক, পিছৰ বাৰৰ কাৰণে পাৰ্চেণ্টটো বঢ়াই দিয়ক। হয় ছাত্ৰ ছাত্ৰীসকল, এনেকৈ তোমালোকে যদি ৰিকুৱেষ্ট কৰা সেইটো ক্ষেত্ৰত তেতিয়াহে তোমালোকৰ এইটো সিদ্ধান্ত সলনি হ'ব পাৰে। 80% যিটো সিদ্ধান্ত আছে এইটো সলনি হ'ব পাৰে, কিয়নো তোমালোকে ইতিমধ্যে অৱগত হৈছে যে তোমালোকৰ যদি ৰুটিন সলনি কৰি দিব পাৰে বা তোমালোকৰ ৰিজাল্ট যদি পিছুৱাই দিব পাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এতিয়া এটা কামে আছে, তোমালোকে পিছফুলি অফলাইনত তোমালোকে এনেকৈ প্ৰটেষ্ট কৰা যে তোমালোকৰ স্কুটি লাগিব, ৰিকুৱেষ্ট কৰা, তেতিয়াহে তোমালোকে চৰকাৰৰ ফালৰ পৰা সকলো সম্ভৱ, যিহেতু সিহঁতে নতুন নটিচ জাৰি কৰিব পাৰে, নতুন মেৰিট লিষ্ট দিব পাৰে 60% বুলি। ছাত্ৰ ছাত্ৰীসকল, এজন ছাত্ৰীয়ে লিখিছে যে আমি এতিয়া বেছি একো নকওঁ কাৰণ আমাৰ কথা তেওঁ নুশুনে, আৰু ভোটৰ কথাও নকওঁ কাৰণ আমি ভোট নিদিলেও পুনৰ মুখ্যমন্ত্ৰী হ'ব। মামা আপুনিও আমাক ভয় নকৰে নাই, কৰিব নালাগে বাৰু, কিন্তু এবাৰ ওপৰত থকাজনৰ কথা ভাবক। ইয়াত ওপৰত এইটো ভগৱানৰ কথা কৈছে, কিন্তু এবাৰ ওপৰত থকাজনৰ কথা ভাবক। আজি আপুনি আমাৰ লগত অন্যায় কৰিলে তাৰ ফল আপুনি পাব।